চোতালত শেষ বিদায় বীৰ সন্তানক পিতৃৰ কোলাত খেলিবলৈ নাপালে নমহীয়া পুত্ৰই নীৰৱে গুচি গ'ল CRPF জোৱানজন বাক্সা জিলাৰ মুছলপুৰত শোকৰ ছাঁ পুত্ৰ আৰু কন্যা ৰৈ থাকিল পত্নীয়ে বাট চাই থাকিল কিন্তু বহিৰ্ৰাজ্যৰ পৰা আহিল অসম মাতৃৰ বীৰ সন্তানৰ মৃতদেহ বহিৰ্ৰাজ্যত কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক আঁকোৱালি ল'লে বাক্সাৰ চন্দন ডেকাই ছত্তীশগড়ৰ CRPFত কৰ্মৰত আছিল জোৱানজন নিৰ্বাচনী কৰ্তব্য পালনৰ বাবে প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁ অস্বস্তি অনুভৱ কৰাৰ পিছতেই সন্ধ্যাহীন হৈ পৰে ততালিকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু তাতেই মৃত্যু হয় CRPF জোৱানজনৰ একেলগে আছিল ন হেডকোৱাৰ্টাৰত থাকা আছিল মানে ইলেকশ্যন ডিউটি আছিলে না ইলেকশ্যন ডিউটিত গৈছিলে বাহিৰত ডিউটি মানে তাৰে মানে বতৰটো অলপ গৰম নে এই গৰমত মানে ডিউটি যাওঁতে অলপ কিবা হ'ল নেকি বোধহয় তেনেকৈ ডিউটিততো মই যোৱা নাছিলোঁ কিন্তু শুনা মতে তেনেকৈ হৈছে আৰু গৰম আছিলে অলপ আৰু এই ক্ষেত্ৰৰ বোধহয় অলপ বিপিটো অলপ হাই আছিলে বোধহয় বাকীখিনিতো ডিউটিত গৈ থকা সময়ত তাৰমানে অলপ মোৰ ঘৰুৱা নিচিনা হ'ল তাৰপিছত তেনেকৈ হাত ভৰিবিলাক কঁপি উঠিলে তাৰপিছত মানে হস্পিটেলত নিবৰ সময়খিনি নেপালে আৰু তেওঁৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছত অগণন গুণমুগ্ধই শেষ বিদায় দিবলৈ আহে আৰু সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় জোৱানজনৰ এপ্ৰিলৰ দিনাখন কি বুলি কয় মানে ছত্তীশগড়ৰ পৰা ইলেকশ্যন ভোটৰ কাৰণে 39 কি বুলি কয় কেম্পলৈকে গৈছিলে স্কুল এখনৰ পৰা ভোটৰ কাৰণে যোৱা টাইমখিনিতো গাড়ীতে গৈছিলে তাৰপাছত 5 কিলোমিটাৰ ডিষ্টেঞ্চ খোজকাঢ়ি গ'ল তাৰমানে খোজকাঢ়ি যোৱাৰ পাছতে মূৰ ঘূৰাই কিনে তেখেতৰ মানে এনেকুৱা হ'ল আৰু সেইখিনিতে ডেথ হ'বলৈ আপোনাৰ দাদা হয় মোৰ দাদা কিমান বছৰ চাকৰি তেওঁ 2003ত ভৰ্তি হৈছিলে নমাইলত আৰু বেছি নাছিলে আৰু ভলেণ্টাৰীৰ লগত সময়খিনি হৈছিলে কাবিলা পোষ্টত আছিলে ছত্তীশগড়ত আছিলে ৰায়পুৰ বৌ দাদাৰ আৰু কি বুলি কয় ডাঙৰ ছোৱালীজনী আৰু সৰু ল'ৰা এটা আছে নমহীয়া চন্দন ডেকাই মৃত্যুৰ সময়ত তেওঁৰ পত্নী লগতে এটি কন্যা সন্তান আৰু 9মহীয়া পুত্ৰক এৰি থৈ যায় বাক্সাৰ পৰা নন্দ বুঢ়াথকী ছেত্ৰীৰ ৰিপৰ্ট টাইম 8 অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা powered by Data Mission